কি খবৰ মই নিৰঞ্জন বৰা মোৰ ইউটিউব চেনেল নিৰঞ্জন বৰালৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগত জনাইছোঁ আৰ্মি AOC আৰ্মি অৰ্ডিনেৰী কোপৰ ফালৰ পৰা যেটো অনলাইন এপ্লাই চলি আছে য'ত নেকি ট্ৰেডমেন মেট ফায়াৰমেন MTS ইত্যাদি ধৰণৰ বিভিন্ন ধৰণৰ পোষ্ট আছে য'ত নেকি আপুনি মেট্ৰিক পাছ কৰিও এপ্লাই কৰিব পাৰে ট্ৰেডমেন মেট MTS আৰু ফায়াৰমেনত আৰু হাই সেকেন্ডাৰী পাছ কৰি জুনিয়ৰ অফিচ এছিষ্টেণ্ট আৰু ডিগ্ৰী কমপ্লিট কৰিও কিছুমান পোষ্ট আছে য'ত নেকি সকলোতে আপোনালোকে এপ্লাই কৰিব পাৰে ইতিমধ্যে অলৰেডি অনলাইন এপ্লাই চলি আছে 2 ডিচেম্বৰৰ পৰা লাষ্ট ডেট হৈ গ'ল আপুনি 22 ডিসেম্বৰলৈকে এপ্লাই কৰি থাকিব পাৰিব আজি এইটো ভিডিঅ'ত যেটো ফায়াৰমেন য'ত নেকি আপুনি মেট্ৰিক পাছ কৰি এপ্লাই কৰিব পাৰে টোটেল যদি পোষ্ট চাই 247 প্ৰতিটো কাষ্টতে পোষ্ট আছে SC ST OBC EWS ত আপোনালোকে এক্সামত কি আহিব সিলেকশন প্ৰসেস মানে ৰানিং কিমান কৰিব লাগিব ল'ৰা ছোৱালী হাইট কিমান লাগিব ফুল ডিটেইলছত জানিব পাৰিব অনলি ফায়াৰমেনৰ ওপৰত অলৰেডি আগত মই ট্ৰেডমেন মেটৰ পোষ্টৰ বিষয়ে আলোচনা কৰি দিছো আগৰ ভিডিঅ'ত যদি চোৱা নাই আপোনালোকে গৈ চাই ল'ব যদি হেতু পোষ্টত এপ্লাই কৰিছে আৰু যদি ফায়াৰমেনত এপ্লাই কৰিছে তেন্তে এই ভিডিঅ'টো খুব ধুনীয়াকৈ চাব হেকলৈকে স্কিপ নকৰি খুব ডিটেইলছত গোটেই কথাখিনি এক্সামত কি আহিব ৰানিং কিমান কৰিব লাগিব কিমান ওয়েট লৈ কিমান দূৰ দৌৰিব লাগিব ল'ৰা ছোৱালী সকলোৱে গোটেই কথা হাইট কিমান লাগিব চেষ্ট কিমান লাগিব গোটেইখিনি কথা জানিব পাৰিব প্ৰথম যদি চাই ইষ্টাৰ্ণ ৰিজন নৰ্থ ইষ্টাৰ্ণ ৰিজন আসাম অৰুণাচল প্ৰদেশ নাগালেণ্ড আৰু মণিপুৰ এই চাৰিখন ষ্টেট আছে তাৰ ভিতৰত আমাৰ অসমৰ ল'ৰা ছোৱালীৰ কাৰণে পোষ্ট আছে টোটেল ফায়াৰমেনত 71 টা পোষ্ট আছে য'ত নেকি আপোনালোকে সিম্পল মেট্ৰিক পাছ কৰিলে এপ্লাই কৰিব পাৰিব তাত কোনো ধৰণৰ এক্সট্ৰা কোৱালিফিকেশন নালাগে এইজটো যদি চাই লৈ আপুনি দেখিছে এইজৰ কথাটো ইয়াত উল্লেখ আছে মই ফায়াৰমেনৰ কাৰণে এইজ কিমান লাগিব আপোনালোকক খুব ধুনীয়াকৈ নটিফিকেশন সহকাৰে কৈ আছো দেখিছে ফায়াৰমেনৰ কাৰণে জেনেৰেল EWS যদি ল'ৰা ছোৱালী হয় তেতিয়া আপুনি 18 বছৰৰ পৰা 25 বছৰলৈকে এপ্লাই কৰিব পাৰিব SC ST হলে 5 বছৰৰ লগত এইজ ৰিলেক্সেশন পাব OBC হলে 3 বছৰ এইজ ৰিলেক্সেশন পাব আৰু কোৱালিফিকেশনটো সব সিম্পল মেট্ৰিক পাছ কোনো ধৰণৰ এক্সট্ৰা কোৱালিফিকেশন নালাগে জাস্ট সিম্পল যদি আপুনি যেনেও মেট্ৰিক পাছ কৰিছে এই পোষ্টত এপ্লাই কৰিব পাৰে আৰু যদি ইন্টাৰেস্টেড হয় এতিয়াও যদি এপ্লাই কৰা নাই আপুনি খুব সোনকালে এপ্লাই কৰি লওক লাষ্ট ডেট হোৱাৰ আগতে আৰু কৈছো SC ST 5 বছৰ OBC 3 বছৰ এইজ ৰিলেক্সেশন PWD এক্স সাৰ্ভিসমেনৰ গোটেইখিনি আপোনাৰ এইজ ৰিলেক্সেশনখন আছে এই নটিছখন মই তলত টেলিগ্ৰাম চেনেলৰ লিংকটো দিছো তাত গৈ আপোনালোকে চাই ল'ব নটিছখন পঢ়ি খুব ডিটেইলছত ইয়াতকৈও জানিব পাৰিব আৰু যদি কিবা জানিবলগীয়া থাকে এতিয়া প্ৰথম সিলেকশন প্ৰসেছত ফায়াৰমেনত ল'ৰা ছোৱালী সকলোৰে কাৰণে ফিজিক্যাল হ'ব ফিজিক্যালৰ হাইট কিমান লাগিব হাইট চেষ্ট ৰানিং কিমান কৰিব লাগিব সেই বিষয়ে আমি চাই লওঁ আহক দেখিছে প্ৰথম হৈছে ফায়াৰমেনৰ ফিজিক্যাল প্ৰথম এডমিট কাৰ্ড আহিলে আপোনালোকে ফিজিক্যাল দিব লাগিব ফিজিক্যালত হাইট লাগিব ল'ৰা ছোৱালী সকলোৰে ইয়াত ছোৱালী এক্সট্ৰাকে দিয়া নাই অল ইণ্ডিয়াৰ কাৰণে ল'ৰা ছোৱালী আমাৰ অসমৰো আপোনাৰ হাইট লাগিব ল'ৰা ছোৱালী সকলো 165 সেন্টিমিটাৰ কিন্তু হাইট লাগিব আৰু চেষ্ট যদি ল'ৰা হয় তেতিয়া 81.5 সেন্টিমিটাৰ নৰ্মেল চেষ্ট হ'ব লাগিব মানে বডিখন হ'ব লাগিব আৰু মানে টোটাল ফুলাই মিলি 4.5 চিলাই আপোনাৰ ফুলাই আপোনাৰ 85 সেন্টিমিটাৰ হ'বগৈ লাগিব আৰু ওয়েট যদি চাই ল'ৰা ছোৱালী সকলোৰে কাৰণে 50 কেজি ওয়েট হ'বই লাগিব আৰু তাতকে কম হ'লে আপোনালোকৰ নহ'ব ল'ৰা ছোৱালী সমানে বিচাৰিছে খালি ছোৱালী চেষ্টখন ফুলৱাটো বিচাৰে চেষ্ট ছোৱালী যেটো নিবিচাৰে খালি হাইট কিন্তু 165 সেন্টিমিটাৰ লাগিব তাৰপৰ দিছ ইজ 2.5 সেন্টিমিটাৰ এলাউড মেম্বাৰ অফ ST মানে ST ক্যান্ডিডেট যদি হয় ST শিডিউল টাইপ যদি ক্যান্ডিডেট হয় তেতিয়া আপুনি 2.5 সেন্টি মানে 162.5 সেন্টিমিটাৰ হাইট হলো ল'ৰা ছোৱালী সকলোৰে কাৰণে হৈ যাব কিন্তু চেষ্টখন সমানেই লাগিব আপোনাৰ 81.5 নৰ্মেল আৰু 85 ফুলাই হ'বগৈ লাগিব তাৰ পিছত আহিলে ফিজিক্যাল ৰানিং কৰিব লাগিব হাইট চেষ্ট জুখাৰ পিছত 1.6 কিলোমিটাৰ ল'ৰা হলে ৰানিং কৰিব লাগিব 6 মিনিটৰ ভিতৰত 1.6 কিলোমিটাৰ আদাৰ দেন ESM এক্স সাৰ্ভিসমেন ফিমেল ক্যান্ডিডেট 6 মিনিট মানে লৰাই আপোনালোকৰ 6 মিনিটৰ ভিতৰত 1.6 কিলোমিটাৰ 1600 মিটাৰ ৰানিং কৰিব লাগিব আৰু ছোৱালী যদি হয় তেতিয়া আপুনি এক্স সাৰ্ভিসমেন হলো ইয়াত 1600 মিটাৰ ৰানিং কৰিবলৈ 6 মিনিটৰ ভিতৰত আৰু ফিমেল ক্যান্ডিডেট ছোৱালী যদি হয় আপুনি 8 মিনিট 26 সেকেন্ডৰ ভিতৰত 1600 মিটাৰটো ৰানিং কৰিব লাগিব তাৰ পিছত আকৌ দিছে যদি 40 বছৰৰ ওপৰৰ যদি হয় ল'ৰা ছোৱালী সকলোৱে আপোনাৰ 7 মিনিট ল'ৰা 7 মিনিট 11 সেকেন্ড পাব আৰু 40 পৰা 45 বছৰ হলে 7 মিনিট 48 সেকেন্ড পাব ঠিক এতে 45 বছৰৰ ওপৰত যদি হয় 9 মিনিট 22 সেকেন্ড পৰ্যন্ত 1600 মিটাৰ ৰানিংত পাব কেয়াৰিং এটো মোস্ট ইম্পৰ্টেন্ট আপুনি ৰানিংটো পাস কৰাৰ পিছতে হ'ব আপোনাৰ 63.5 কেজি আপুনি দাঙি লৈ ডিসটেন্স যাবলৈ 183 183 মিটাৰ যাব লাগিব 96 সেকেন্ডৰ ভিতৰত ল'ৰা ছোৱালী সকলোৱে কিন্তু 63.5 সেন্টিমিটাৰ ওয়েট দাঙি আপোনালোকে 183 মিটাৰ দৌৰিব লাগিব মানে ওয়েটটো লৈ আপুনি 96 সেকেন্ডৰ ভিতৰত ল'ৰা ছোৱালী সকলোৰে কাৰণে সমান তাৰপা কেয়াৰিং লং জাম্প মাৰিবলৈ 2.7 মিটাৰ আপোনাৰ 9 ফুট মিনিমাম 10 ফুট আপুনি লং জাম্প কৰিব লাগিব ল'ৰা ছোৱালী সকলোৱে আৰু ক্লাইম্বিং 3 মিটাৰ ভাৰ্টিকেল ৰূপ ইউজিং হ্যান্ড এন্ড ফিট মানে আপুনি হাত ইউজ কৰি আপুনি 2.7 মিটাৰ আপুনি মিনিমাম 3 মিটাৰ মান ওপৰলৈ ৰছিত বগাই যাব লাগিব ল'ৰা ছোৱালী সকলোৱে যাব লাগিব আৰু ক্লাইম্বিং 3 মিটাৰ ভাৰ্টিকেল ৰূপ ইউজিং হ্যান্ড এন্ড ফিট মানে আপোনাৰ
মই কৈছোঁ ল'ৰা ছোৱালী সকলোৱে 3 মিটাৰ ওপৰলৈ ৰছীত বগাই যাব লাগিব হাত অনলি হাতহে ইউজ কৰিব পাৰিব তাত বেলেগ ইউজ কৰিব নোৱাৰে বুলি কৈছে ওপৰলৈ আপোনাৰ ৰছী বান্ধি থৈ থাকিব ৰছীত বগাব লাগিব এইটো দেখিলে ফিজিকেল ল'ৰা ছোৱালী সকলো দুইটা সেম প্ৰচেছে হয় মই কৈ দিলোঁ ইতিমধ্যে তাৰপিছত এতিয়া আহিলে এক্সাম যিহেতু হ'ব মেট্ৰিক পাছ লেভেলৰ আপোনাৰ এক্সাম হ'ব এক্সামত কি আহিব চাই লওক জেনেৰেল ইণ্টেলিজেন্স এণ্ড ৰিজনিং আপোনাৰ ৰিজনিঙৰ কুৱেশ্যন আহিব 50টা কুৱেশ্যন 50 মাৰ্ক থাকিব তাৰপৰা নমিনিকেল এপ্টিটিউড মানে আপোনালোকৰ ইংলিছ আহিব ইংলিছ কুৱেশ্যন সৰি মেথছৰ কুৱেশ্যন আহিব নমিনিকেল এপ্টিটিউড আপোনাৰ 25টা কুৱেশ্যন 25 মাৰ্ক আহিব জেনেৰেল ইংলিছৰ কুৱেশ্যন আহিব 25টা কুৱেশ্যন 25 মাৰ্ক আৰু জেনেৰেল এৱাৰনেছ মানে জিকে সাধাৰণ জ্ঞানৰ প্ৰশ্ন আহিব 50টা কুৱেশ্যন 50 মাৰ্কে থাকিব টোটেল 150 মাৰ্কৰ কুৱেশ্যন আহিব আৰু সময় পাব 2 ঘণ্টা 20 মিনিট সময় পাব আপোনাৰ ফায়াৰমেন পোষ্টটোৰ কাৰণে যেটো মেট্ৰিক পাছ লেভেলত এক্সামটো হ'ব এইখিনিয়ে গোটেইখিনি কৈ দিলোঁ ফায়াৰমেনৰ ওপৰত আৰু আপোনালোকে নিগেটিভ মাৰ্কিং থাকিব OMR বেছত হ'ব আপোনালোকৰ অফলাইনত হ'ব গোল গোল কৰিলে হ'ব বা নিগেটিভ মাৰ্কিং থাকিব 2.5 মিটাৰ আপুনি যদি 4টা কুৱেশ্যন ভুল কৰে আপোনাৰ শুদ্ধ হোৱা 1 নম্বৰ কাটিব মানে 2.5 নিগেটিভ মাৰ্কিং আছে 0.25 নিগেটিভ মাৰ্কিং আছে এইখিনি গোটেইখিনি কৈ দিলোঁ আপোনাৰ যিমান লগৰ বন্ধু বান্ধৱ আছিল সকলোলৈকে শ্বেয়াৰ কৰি দিব যিসকলে আৰ্মি AOC আৰ্মি অৰ্ডিনেৰী কোৰ্পছৰ ফায়াৰমেন পোষ্টত এপ্লাই কৰিছে তেওঁলোকৰ সিলেকশ্যন প্ৰচেছ এনেধৰণে হ'ব প্ৰথম ফিজিকেল তাৰপিছত ৰিটেন এক্সাম তাৰপিছত আপোনাৰ মেডিকেল তেনেকুৱা নহয় আপুনি খালি জাষ্ট চৰকাৰী ডাক্তৰ হতে আপুনি যে ফিজিকেল ফিটনেছ ব্যক্তি বা ল'ৰা মহিলা হওক পুৰুষ হয় ল'ৰা হওক ছোৱালী হয় তেনেধৰণৰ এটা চাৰ্টিফিকেট তাত ছাবমিট কৰিব লাগে তাৰপিছত ডকুমেণ্ট ভেৰিফিকেশ্যন কৰিব লাগে আপুনি মানে ৰিটেনত যদি ভাল নম্বৰ এটা পায় তেন্তে চাকৰি পাবলৈ সক্ষম হৈ যাব কোনো ধৰণৰ ইয়াত আপোনালোকৰ ফিজিকেল ৰানিঙত বা হাইট চেষ্টৰ কোনো ধৰণৰ নাম্বাৰ নাথাকে আৰু আৰ্মি অৰ্ডিনেৰী কোৰ্পছৰ ওপৰত এইটোৱে হয়তো লাষ্ট ভিডিঅ' বনালোঁ আৰু বনাই নাথাকোঁ বহুত যথেষ্টখিনি ভিডিঅ' বনোৱা হ'ল ফায়াৰমেনৰ ওপৰত বনালোঁ এইটো ভিডিঅ'ত আৰু টেডমেন মেটত আগৰ ভিডিঅ'টো যদি চোৱা নাই চাই ল'ব নেক্সট ভিডিঅ'ৰ কাৰণে অপেক্ষা কৰিব আপোনালোকে জল্দি যদি পোষ্টখিনিৰ প্ৰতি ইণ্টাৰেষ্টেড হয় এপ্লাই কৰি লওক ইয়াতকৈ ডিটেইলছত জানিবলৈ আগৰ ভিডিঅ'কেইটা চাই ল'ব পাৰ্চেণ্টেজ কিমানৰ পৰা হয়তো শ্বৰ্ট লিষ্টেড কৰিব পাৰে গোটেই কথাখিনি জানিব পাৰিব আৰু যদি কিবা কথা ৰৈ গৈছে কমেণ্ট কৰিব তলৰ ডেছক্ৰিপশ্যনতে টেলিগ্ৰাম চেনেলটো দিছোঁ টেলিগ্ৰাম চেনেলটো ফ'ল' কৰিলোঁ তাতো লিংকবিলাক প্ৰভাইড কৰি থাকোঁ যিকোনো ভিডিঅ' আপলোড দিয়াৰ লগে লগে আৰু ইনষ্টা আইডিটো দিছোঁ ফ'ল' কৰি ৰাখিব নেক্সট আকৌ অন্য এটা অতি গুৰুত্বপূৰ্ণ ভিডিঅ' সৈতে আপোনালোকৰ সন্মুখত লগ পোৱাৰ প্ৰতিশ্ৰুতি আজিৰ ভিডিঅ'টো ইমানতে ৰখাইছোঁ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো যদি ভাল লাগিলে লাইক কৰি দিব ধন্যবাদ